হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। চ' আজি হৈছে আমাৰ ফটাফট MCQ ছিৰিজৰ তৃতীয়টো ভিডিঅ'। ইতিমধ্যে দুটা ভিডিঅ' আপলোড কৰা হৈছে। যদি আপোনালোকে পাৰ্ট 1 আৰু পাৰ্ট 2 চোৱা নাই, দেন মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চেক কৰিব পাৰে, ভিডিঅ'খিনি চাব। চ' আজি মই এটা নতুন এক্সামৰ আপোনালোকে নাম ইয়াত চাব পাৰিছে যে টেট এক্সামৰ এইটো মই ফটাফট ছিৰিজৰ ইয়াত ইনক্লুড কৰি দিছোঁ। আগতে DME ADRE 3.2 আৰু আছাম পুলিচৰ নামটো ইনক্লুড কৰা আছিলে, আৰু থাম্বনেইলটো তেতিয়া মই টেট এক্সামৰ সেইটো ইনক্লুড কৰি দিছোঁ, কাৰণ আপোনালোকে হয়তো গম পাইছে যে নটিফিকেশ্যন আহিছে, ডেট ৰিলিজ কৰা হৈছে। আপোনালোকে বহুতে কৈ আছে যে কম টাইম পাইছে, আৰু হয় নিশ্চয় কম টাইম পাইছে, কিন্তু আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিবই লাগিব, কাৰণ কিবা এটা এক্সাম কম টাইম পাইছে এইটো সকলোৰে কাৰণে কম টাইম হয়, চব কেণ্ডিডেটৰ কাৰণে কম টাইম হয়। চ' আপোনালোকে যিমান পাৰে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক। আৰু যদি আপোনালোকৰ মেথছৰ ওপৰত টপিক ৱাইজ ভিডিঅ' লাগে, এই 20 দিনতে আমি যিমানখিনি পাৰোঁ গোটেইখিনি টপিকৰ আমি ভিডিঅ' আনিব ট্ৰাই কৰিম মেথছৰ। যদি আপোনালোকক লাগে কমেণ্টত জনাব, আমি মেথছৰ ছিৰিজটো কালি বা পৰহিৰ পৰাই ষ্টাৰ্ট কৰিব যত্ন কৰিম। চ' বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো স্কিপ নকৰিব। কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনিছোঁ, যিটো নেকি আহিবলগীয়া ADRE 3.2 DME আছাম পুলিচ আৰু যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে আছামৰ বহুত বেছি বেনিফিচিয়েল হ'ব। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ নদী কোনটো? গ্ৰেড 4 এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। চ' অপশ্যন হৈছে গংগা, যমুনা, গোদাবৰী আৰু ব্ৰহ্মপুত্ৰ। আপোনালোকে মনত ৰাখিব, আটাইতকৈ ডাঙৰ নদীটো হৈছে ভাৰতৰ গংগা নদী। ঠিক আছে। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ উত্তৰ পূব ভাৰতত সবাতোকৈ উচ্চতম শৃংগটো কোনটো? আমাৰ অপশ্যন হৈছে কাঞ্চনজংঘা, অৰুণাচল পৰ্বত, নন্দা দেৱী নে শদিয়া শৃংগ। আপোনালোকে মনত ৰাখিব, আটাইতকৈ ডাঙৰ ওখ যিটো শৃংগ আছে উচ্চতম, এইটো কাঞ্চনজংঘা হয়, নৰ্থ ইষ্টৰ। নেক্সট হৈছে ভাৰতৰ কোনখন ৰাজ্যত কলেৰু হ্ৰদ অৱস্থিত? অপশ্যন হৈছে জম্মু কাশ্মীৰ, উৰিষ্যা, তামিলনাডু নে অন্ধ্ৰপ্ৰদেশ। কলেৰু হ্ৰদ আমাৰ ক'ত আছে? অন্ধ্ৰপ্ৰদেশ ৰাজ্যত আছে। আপোনালোকে মনত ৰাখিব। এইবিলাক কুৱেশ্যন কিন্তু ৰিপিট হৈ আছে, বহুতকেইটা কম্পিটিটিভ এক্সামত ইতিমধ্যে ৰিপিট হৈছে। আপুনি আপোনালোকে সম্পূৰ্ণটো ভিডিঅ' চাব, আৰু এই কুৱেশ্যনখিনিয়ে আপোনালোকক যথেষ্টখিনি সহায় কৰিব। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ মুঠ উপকূলৰ দৈৰ্ঘ্য কিমান? কোষ্টেল লাইনৰ মুঠ দৈৰ্ঘ্য কিমান ভাৰতৰ? অপশ্যন হৈছে 6517 কিলোমিটাৰ, 7516 কিলোমিটাৰ, 8516 কিলোমিটাৰ নে 5517 কিলোমিটাৰ। আপোনালোকে মনত ৰাখিব, টোটেল কোষ্টেল লাইন বা টোটেল উপকূলৰ দৈৰ্ঘ্য হৈছে ভাৰতৰ 7516 কিলোমিটাৰ। নেক্সট কুৱেশ্যন হৈছে ভাৰতত আটাইতকৈ বেছি চাহ উৎপাদন কৰা ৰাজ্য কোনটো? ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে, এইটো তাৰ এটা কমন কুৱেশ্যন, আমি প্ৰতিজন অসমীয়া এইটো জনা উচিত, প্ৰতিজন অসমৰ বাসিন্দা এইটো জনা উচিত। অপশ্যনসমূহ হৈছে পশ্চিমবংগ, কেৰালা, অসম নে তামিলনাডু। ইয়াৰে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব অসম। মোৰ দেন 50% চাহ, গোটেই ভাৰতত যিমান চাহ উৎপাদন হয় তাৰ মোৰ দেন 50% আমাৰ অসমত উৎপন্ন হয়। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ কোনখন নদীক দক্ষিণৰ গংগা বুলি জনা যায়? অপশ্যনসমূহ হৈছে গোদাবৰী, কৃষ্ণা, কাবেৰী নে নৰ্মদা। মনত ৰাখিব, দক্ষিণৰ গংগা বুলি আমাক গোদাবৰী নদীক জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো? অপশ্যন হৈছে দাদৰা আৰু নগৰ হাভেলী, চণ্ডীগড়, লাক্ষাদ্বীপ নে পুডুচেৰী। মনত ৰাখিব, আটাইতকৈ স্মলেষ্ট যিটো আমাৰ UT আছে, চ' এইটো আমাৰ হৈ যাব লক্ষদ্বীপ। ঠিক আছে, লক্ষদ্বীপ। আৰু লক্ষদ্বীপত টোটেল কেইটা আইলেণ্ড আছে আপোনালোকে যদি কোনোবাই জানে কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত ক'ত কুচিপুড়ি নৃত্যৰ উৎপত্তি হৈছিল? অপশ্যন হৈছে কেৰালা, অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ নে গুজৰাট। ইয়াৰে আমাৰ শুদ্ধ এনচাৰটো কি হৈ যাব? অন্ধ্ৰপ্ৰদেশত। আজি নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে? অপশ্যনসমূহ হৈছে আকবৰ, বাবৰ, হুমায়ুন নে শ্বাহজাহান। তো বাবৰে এষ্টাব্লিছ কৰিছিলে মোগল এম্পায়াৰ, আৰু কিমান চনত এষ্টাব্লিছ কৰিছিলে আপোনালোকে যদি জানে কমেণ্টত জনাব। ঠিক আছে, পানীপথৰ ৱাৰত ইব্ৰাহিম লোডিক বিট কৰি পেলাই বাবৰে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে চাণক্যৰ অৰ্থশাস্ত্ৰ গ্ৰন্থ কোনখন যুগৰ সময়ত লিখা হৈছিলে? চাণক্যই যে অৰ্থশাস্ত্ৰ লিখিছিলে সেইটো কোনটো ৰাজবংশই তেতিয়া ৰাজত্ব কৰি আছিল বা কোনটো যুগত লিখা হৈছিলে? অপশ্যন হৈছে মগধ যুগ, মৌৰ্য যুগ, গুপ্ত যুগ নে ৰাজপুত যুগ। আপোনালোকে মনত ৰাখিব, মৌৰ্য যুগত লিখা হৈছিলে। চন্দ্ৰগুপ্ত মৌৰ্যৰ আছিল ন, চন্দ্ৰগুপ্ত মৌৰ্যই তেতিয়া শাসন কৰিছিলে মৌৰ্য সাম্ৰাজ্য। ঠিক আছে, তেতিয়া সেইটো টাইমতে চাণক্যই যিটো আমাৰ অৰ্থশাস্ত্ৰ গ্ৰন্থখন আছে সেইটো লিখি উলিয়াইছিলে। কেৱল এজন মোগল সম্ৰাটৰ সমাধি ভাৰতৰ বাহিৰত অৱস্থিত, সেইজন কোন? বাকীকেইজনৰ ভাৰতৰ ভিতৰতে যিখিনি আমাৰ সমাধি ক্ষেত্ৰ আছে, কিন্তু এজনেই মোগল সম্ৰাট আছে, তেওঁৰ যিটো সমাধি ক্ষেত্ৰ ভাৰতৰ বাহিৰত অৱস্থিত। চ' ইয়াত অপশ্যন হৈছে বাবৰ, হুমায়ুন, আকবৰ নে ঔৰংগজেব। আপোনালোকে মনত ৰাখিব, মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বাবৰৰ যিটো সমাধিস্থল আছে সেইটো ভাৰতত নাইকিয়া। নেক্সট কুৱেশ্যন হৈছে ৰাওলাট এক্ট কেতিয়া পাছ কৰা হৈছিল? এইটো এটা বহুতেই কমন কুৱেশ্যন, আপোনালোকে জনাটো উচিত। অপশ্যনসমূহ হৈছে 1917, 1919, 1920 নে 1935। আপোনালোকে মনত ৰাখিব 1919 চনত। ঠিক আছে, 1919 চনত ৰাওলাট এক্ট হৈছিলে। নেক্সট কুৱেশ্যন হৈছে আজিৰ, ভাৰতত আধুনিক শিক্ষাৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? ইয়াৰে আমাৰ অপশ্যন হৈছে লৰ্ড কৰ্ণৱালিছ, লৰ্ড মেকলে, লৰ্ড ৰিপন নে লৰ্ড ডেলহাউচি। আপোনালোকে মনত ৰাখিব, যিটো আমাৰ আধুনিক শিক্ষাৰ আধাৰশিলা সেইটো লৰ্ড মেকলে স্থাপন কৰিছিলে। ঠিক আছে,
নেক্সট কুৱেশ্যনটো হৈছে চিল্কা হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? বহুত এটা কমন কুৱেশ্যন, অলৰেডি বহুকেইটা কম্পিটিটিভ এক্সামত এইটো ৰিপিট হোৱা দেখা গৈছে, আপোনালোকে এই কুৱেশ্যনটো মনত ৰাখিব। চ' অপশ্যনসমূহ হৈছে কেৰালা, তামিলনাডু, উৰিষ্যা নে অন্ধ্ৰপ্ৰদেশ? উৰিষ্যাত আছে হা চিল্কা হ্ৰদ। নেক্সট হৈছে ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্য কোনটো? অপশ্যনসমূহ হৈছে বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ নে পশ্চিমবংগ? আপোনালোকে মনত ৰাখিব আটাইতকৈ জনবসতি বেছি থকা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ। মাটিকালিৰ ফালৰ পৰা আটাইতকৈ যদি ডাঙৰ ষ্টেট হৈ আপোনালোকে কি ক'ব? মাটিকালিৰ ফালৰ পৰা যদি সোধে এৰিয়া ৱাইজ হৈছে আপোনালোকৰ ৰাজস্থান, আপোনালোকে মনত ৰাখিব। আৰু যদি সোধে জনসংখ্যাৰ ফালৰ পৰা বাই পপুলেশ্যন ৱাইজ, সেইটো আমাৰ হৈ যাব উত্তৰ প্ৰদেশ। আজি নেক্সট কুৱেশ্যনটো হৈছে মহাবীৰ জৈন ধৰ্মৰ প্ৰতিষ্ঠা কেতিয়া কৰিছিলে? মহাবীৰে যে জৈন ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিলে কেতিয়া কৰিছিলে? অপশ্যন হৈছে খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত, খ্ৰীষ্টপূৰ্ব 5ম শতিকাত, খ্ৰীষ্টপূৰ্ব 7ম শতিকাত নে খ্ৰীষ্টপূৰ্ব 8ম শতিকাত? আপোনালোকে মনত ৰাখিব খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত। নেক্সট কুৱেশ্যনটো হৈছে আজি এইটো লাষ্ট কুৱেশ্যন, কোনজন সম্ৰাটক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়? অপশ্যনসমূহ হৈছে অশোক, চন্দ্ৰগুপ্ত মৌৰ্য, সমুদ্ৰগুপ্ত নে শিৱাজী? আপোনালোকে মনত ৰাখিব ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? সমুদ্ৰগুপ্তক জনা যায়। চ' আজি ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, আৰু এনেকুৱা আৰু কুৱেশ্যন পাবলৈ, এনেকুৱা ইনফৰ্মেটিভ কুৱেশ্যন পাবলৈ, এইবিলাক কুৱেশ্যন প্ৰায়ে মানে ৰিপিট হোৱা দেখা যায়, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি মেথছৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে, আমি 20 দিন গোটেইখিনি টপিক আমি ক্লিয়াৰ কৰিব যত্ন কৰি মেথছৰ আগন্তুক এক্সামৰ কাৰণে। চ' আপোনালোকে কমেণ্টত জনাব। থেংক ইউ ছ' মাছ।